নমস্কাৰ, মই হেমন্ত হিৰো। আপোনালোকে চাই আছে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। আজি আপোনালোকক আমি পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। আমাৰ মাজত আছে প্ৰণৱ বৰঠাকুৰ ডাঙৰীয়া। সন্মানীয় প্ৰণৱ বৰঠাকুৰ ডাঙৰীয়া হৈছে এগৰাকী জ্যেষ্ঠ অভিনেতা, লগতে বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক। তো এতিয়া আপোনাৰ পৰা মই আপোনাৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ বিষয়ে এতিয়া আভাস জানিব বিচাৰিছোঁ। লগতে আপুনি বৰ্তমান গুৱাহাটীত কেনেধৰণে কি কৰ্মতৰ অৱস্থাত আছে অকণমান জানিব বিচাৰিছোঁ। শৈশৱ মোৰ আচলতে জন্ম হৈছিলে ডিগবৈত। হয় মই 1954ত হয় কৃষ্ণৰ জন্মাষ্টমী দিনাখন মই জন্ম হৈছিলোঁ। মই সৰুকৈ এজন কৃষ্ণই বুলি কৈ চবেই। মই খুব ভাল তাৰপিছত দিন। ভাল দিন আছিলে আৰু কৰ্মসূত্ৰে দেউতাই অল ইণ্ডিয়াত কাম কৰিছিলে। তাৰপিছত তেওঁ চাকৰি বাদ দি নাজিৰাত আছাম কোম্পানীত কাম কৰিলে। মই নাজিৰালৈ আহিলোঁ, একদম কেঁচুৱা অৱস্থাত নাজিৰালৈ আহিলোঁ। নাজিৰাত মই ক্লাছ 1966 ক্লাছ 6ত পঢ়িলোঁ। তাৰপিছত দেউতা অলৰেডি চাকৰি আছাম কোম্পানী উঠি গ'ল কেলকাতা। তেতিয়া দেউতাই গোলাঘাট সাউতলি বাগান এখনত এজ এ হেড ক্লাৰ্ক হিচাপে চাকৰি পালে। হয় তেতিয়া আমি যোৰহাটলৈ ট্ৰেন্সফাৰ হ'লোঁ। মানে ফেমিলি আমাক যোৰহাটলৈ লৈ গ'ল। যোৰহাটৰ মোৰ বালিগাঁৱত অৰিজিন ঘৰ। যোৰহাট বালিগাঁও গৰখীয়া দৌলত। মানে সংস্কৃতিৰ ৰসঘৰা সেই ঠাইখিনি। হয়, গৰখীয়া দৌল। তাতো মই নাটক কৰিছোঁ, ভাওনাও কৰিছোঁ হয়। গৰখীয়া দৌলত। সেই তাত থাকিলোঁ। তাত ক্লাছ 1967 পৰা তাত পঢ়িছোঁ মই। হয় আৰু 72ত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ পৰাই। তাৰপিছত মই CKB কমাৰ্চ কলেজত BCom হয় পাছ কৰি 1975ত BCom পাছ কৰি মাষ্টাৰ ডিগ্ৰী ল'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। 1977ত মই মাষ্টাৰ ডিগ্ৰী ল'লোঁ MCom। তাৰপিছত হঠাতে মই চাকৰি পাই গ'লোঁ ফ্ৰেঞ্চ মটৰ কাৰ কোম্পেনীত আছিলে তেতিয়া। মোৰ প্ৰথম চাকৰি ফ্ৰেঞ্চ মটৰ কাৰ কোম্পেনীত। তাত মই এবছৰ 9 মাহ থাকি ষ্টেট ফেয়াৰত সোমালোঁ। গোটেই জীৱনটো মই এটাৰ পৰা ষ্টেট ফেয়াৰতে থাকিলোঁ এজ এ একাউণ্টছ অফিচাৰ হিচাপে। তাতে ভলেণ্টাৰী আমাৰ ডিপাৰ্টমেণ্টৰ অৱস্থা বেয়া হৈ গ'ল, ভলেণ্টাৰী ৰিটায়াৰমেণ্ট দিলে 2008 চনত। তাৰপৰা মই এতিয়া মোৰ 74 years ৰানিং। হয়, আপুনি দেখাত কিন্তু একদম সুস্থ। সেইটো কয় চবেই, কিন্তু আপুনি সুস্থ বুলি মই নকওঁ। এতিয়া মোৰ মাজতে এটা চকুৰ এটা ডাঙৰ অস্ত্ৰোপচাৰ হৈ গৈছিলে, ৰেটিনাৰ ফাটি গৈছিলে। এতিয়া মোৰ চকুত অলপ প্ৰব্লেম মাজে মাজে হৈ থাকে। কিন্তু তথাপি যিহেতু মই অলপ এক্টিভ মানুহ, মই অলপমান চকুৰ লগত ফাইট কৰি মই অলপমান হেৰি কৰোঁ, মানে নিজকে হেৰি কৰিব বিচাৰোঁ যে মই এক্টিভ হৈ থাকোঁ। হয়, মনটোৱে আচলতে মনটোৱে ডাঙৰ মোৰ। মনটোকে সক্ৰিয় কৰি ৰাখিলে সকলো কৰি ৰাখোঁ। হয়, ঠিকে আছে। আপোনাক মই জানিব বিচাৰিছোঁ, আপুনি যিহেতুকে জ্যেষ্ঠ নাগৰিক চৰাৰ সৈতে জড়িত আছিলে, তাত আপোনাৰ কি কি অৱদান আছিলে? মই জানিব পৰা মতে যে আপুনি থকা সময়ত আপোনাৰ যেতিয়া দায়িত্ব আছিলে, আপোনাৰ মানে কাৰ্যকালত যথেষ্টখিনি উন্নতিৰ জখলাত আগবাঢ়ি গৈছিলে জ্যেষ্ঠ নাগৰিক সংস্থা। মই একচুৱেলি 2017 চনত বেলতলা জ্যেষ্ঠ নাগৰিক চৰাত জইন কৰিছিলোঁ। মই 2013ত একচুৱেলি ৰিটায়াৰমেণ্টত 2013তে বুলি ক'ব পাৰি মোৰ। 4 বছৰ পিছত মোৰ দাদা তেতিয়া বেলতলা জ্যেষ্ঠ সাধাৰণ সম্পাদক আছিলে। সিয়ে মানে মোৰ পৰিবাৰৰ পিছত ক'ম বাৰু, পৰিবাৰ ঢুকোৱাৰ পিছত মই অলপ মানসিকভাৱে ভাগি পৰিছিলোঁ। সিয়ে মোক এখন প্লেটফৰ্ম দিছিলে দাদাই, যে তুমি ইয়াত জইন কৰা। সেইটো তাক মই জীৱনত পাহৰিব নোৱাৰোঁ। সেই বস্তু লৈ পেলাই এখন প্লেটফৰ্ম দিছিলে মোক দাদাই। তাৰপিছত 2013ত জইন কৰি 2017 চনত মোক তেওঁলোকে কিবা পাই পেলাই তেওঁলোকে সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিয়োগ কৰিলে বেলতলাৰ। চিলেক্টেড হৈছিলোঁ মই। হোৱাৰ পিছতে মোৰ দিনত আচলতে মই বেছিকৈ নকওঁ, চবেই জানে যে প্ৰণৱ বৰঠাকুৰৰ দিনতেই উন্নতি জখলাত বেলতলা জ্যেষ্ঠ নাগৰিক বহুত ওপৰলৈ গুচি গৈছিলে। যিহেতু মই এজন আৰ্টিষ্ট, মই বহুতক এইখন প্লেটফৰ্ম দিছিলোঁ। দুলাল বেজবৰুৱা বিখ্যাত অভিনেতা। আপুনি যথেষ্ট ধাৰাবাহিক, যথেষ্ট মঞ্চ নাটকৰ সৈতে ইতিমধ্যে জড়িত। আপুনি যথেষ্টখিনি কাম কৰিছে, অভিজ্ঞতা পুষ্ট হিচাপে আপুনি কাম কৰি আছে। যথেষ্টখিনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ নিচিনাও যথেষ্টখিনি আছে, যথেষ্ট লোক আছে। দুলাল বেজবৰুৱাক মই আনিলোঁ। তাৰপিছত আপোনাৰ সুজিত শৰ্মা। দুলাল বেজবৰুৱা যে আমাৰ ভাড়াঘৰ কেওট, তেখেতক মই আনিলোঁ। ইয়াত জ্যেষ্ঠ নাগৰিক চৰাত জইন কৰিলোঁ।
আৰু সুজিত শৰ্মা ফণী শৰ্মাৰ সুপুত্ৰ হয় কনিষ্ঠ, তেওঁকো আমাৰ জ্যেষ্ঠ নাগৰিক জইন কৰিলোঁ। হয় এনেকৈ মোৰ দিনতে 197জন দুবছৰীয়া কাৰ্যকাল আমাৰ 197জন সদস্য জইন কৰিছিলে মোৰ কাৰ্যকালত। হয় মোৰ কাৰ্যকালত একচুৱেলি সাধাৰণ সম্পাদক আছিলে, কিন্তু তেখেতে মোক একদম তেখেতে অলপ শাৰীৰিকভাৱে অসুস্থ, গোটেই দায়িত্ব তেখেতে মোকেই দিছিলে। হয় আৰু উল্লেখনীয় কাম মই এটাই কৰিছিলোঁ তাত, আমি 70 বছৰত যিটো আয়ুষ্মান কাৰ্ড অঁ আমাৰ দিনতে দিছিলোঁ, ময়ে বহুতক দিয়াই দিছিলোঁ। হয় তাৰপিছত আৰু এটা উদ্দেশ্য, আমি বহুত ধৰক ৰাভা দিৱস, ফণী শৰ্মাৰ মৃত্যু দিৱস এনেকৈ পাতি থাকোঁ, মাহেকীয়া মিটিং পাতোঁ, হয় মানুহবিলাকক চিনাকি পৰ্ব কৰাই দিওঁ। হয় তাৰপিছত আপোনাৰ এটা সাংঘাতিক কাম এটা কৰিছিলোঁ, জীৱনত কোনো কৰা যে মোৰ এইটোত খাটিছিলে, এটা আমি সাংস্কৃতিক সন্ধিয়া এটা পাতোঁ। হয় সাংস্কৃতিক সন্ধিয়া পাতিছিলোঁ যোৱা বছৰ 25 ডিচেম্বৰত। হয় এইটো হেৰি আছিল নেকি, 25 ডিচেম্বৰত খ্ৰীষ্টমাছ ডে আছিল, খ্ৰীষ্টমাছ ডে পৰে তাত আমি সাংস্কৃতিক সন্ধিয়া পাতিছিলোঁ। উম, উম। তাত সেইটোৱে আমাক বহুত ওপৰলৈ লৈ গ'ল। সেইটো মোৰ একক প্ৰচেষ্টা বুলি ক'লে মই পুতনিকৈ মই ডাঙৰকৈ হেৰিকৈ নকওঁ, যে মোৰ একক প্ৰচেষ্টাত সাংস্কৃতিক সন্ধিয়া পাতিছিলোঁ। আৰু সেইকাৰণেই আমি 300 ওপৰ শাখা আছিলে আমাৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ। হয় আমাৰ বেলতলা জ্যেষ্ঠ নাগৰিক শ্ৰেষ্ঠ শাখা হিচাপে স্বীকৃতি পাইছিলে। হয় আৰু এতিয়া নতুন কমিটি গঠন হ'ল, আমি জানিবলৈ হ'লোঁ, এতিয়া সাধাৰণ সদস্য হিচাপেই মই আছোঁ তাত। হয় তাত আৰু নতুন কমিটি গ'ল, তেওঁলোকে চলাই আছে, ভালকৈ চলাই আছে। আৰু আমি কেৰম কম্পিটিশ্যন পাতোঁ, লুডু খেল পাতোঁ, খেল ধেমালি পাতোঁ, বেলতলা কলেজ ফিল্ডত বহুতখিনি কৰিলোঁ। আৰু সেইকাৰণে বোধহয় মোক মানুহে মনত ৰাখে, আৰু এতিয়াও তেওঁলোকে মোক বিচাৰে, এটা ভাল ৰেংকত থাকিব বিচাৰে। মই আৰু যিহেতু মই সাংস্কৃতিক জড়িত নাটক চাটকত, মই ইমানে টাইম দিব নোৱাৰোঁ, মই আঁতৰি আহিছোঁ লাহে লাহে। হয় হয় সেইটো কথা এইটোৱে। মানে আপুনি এতিয়া আজৰি সময়খিনিত নাটক কৰি বহুত মই ভাল পায়, সেইটো নাটকে এইটোও কিন্তু মই কিছুদিন পৰি গৈছোঁ, মানে এই চকুৰ কাৰণে। অহা সোমবাৰৰ পৰা বোধহয় মই আকৌ আৰম্ভ কৰিম, আৰু নতুন এখন ধাৰাবাহিক চলি আছে তাত। হয় হয় আপোনাৰ বৰ্তমান শ্বুটিং হৈ থকা ধাৰাবাহিকখনৰ নামটো কি বুলি ক'লে? শ্বুটিং এতিয়া আছিলে মোৰ দুহিতা কৰিলোঁ, দুহিতা চলি আছে। হয় হয় তাৰপিছত এখন কৰিলোঁ আপোনাৰ মাহী, আৰু হেৰি এই ৰাজনন্দিনী। ৰাজনন্দী সেই ৰাজনন্দিনী শ্বুটিং কৰোঁতেই মোৰ এটা চকুৰ হেৰি হৈছিলে। অঁ তাৰপিছত এইটো শ্বুটিং আধাতে বন্ধ হৈ গৈছিলে। হয় হয় এতিয়া কমপ্লিট কৰিলোঁ বাৰু হয় সেইটো। অলপ আগতে আপুনি আহি পোৱাৰ লগে লগে বাহিৰত আপোনাৰ লগত কথা পাতি থাকোঁতে আপুনি কৈছিলে কথাৰ কথাতে যে আপুনি 13 বছৰ প্ৰেম কৰি আপুনি বিয়া পাতিছিলে। 13 বছৰৰ মূৰত সেই শেষ পৰিণতিৰ সূত্ৰপাত ঘটিছিলে আপোনালোকৰ বিয়া। সেই পবিত্ৰ বিবাহপাশত আপোনালোকে আবদ্ধ হৈছিলে। আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, সেই সময়ৰ প্ৰেমৰ সেই বিশ্বাস বান্ধোন, সেই আত্মীয়তা বৰ্তমান সময়ত আমি দেখা পাওঁনে? বা সেই সময়ৰ আপোনালোকৰ কেনেধৰণৰ ৰসাল প্ৰেমৰ সেই বান্ধোন আছিলে, য'ত সন্মান আছিলে, য'ত নেকি মৰম আছিলে, য'ত নেকি অপেক্ষা আছিলে, সেই বস্তুবিলাক এতিয়া অকণমান জানিব বিচাৰিছোঁ, পঢ়িয়াই কওকচোন। এতিয়াৰ প্ৰজন্মই যাতে সেইবিলাক জনাটো উচিত, টেকন'লজিৰ যুগতো সেই সময়খিনি এবাৰ অনুভৱ কৰাটো উচিত। মই আচলতে মই বিয়া কৰাইছিলোঁ, হয় এতিয়া কি ক'ম, জুবিন গাৰ্গৰ পেহীয়েকক মই বিয়া হয় পাতিছিলোঁ। নেকি? হয়, জুবিনৰ পেহীয়েকক মই বিয়া পাতিছিলোঁ। হয় আমাৰ জুবিনৰ দদায়েক মোৰ বন্ধু অঁ শশী বৰঠাকুৰ, হয় সি মোক তালৈ লৈ, মোৰ বন্ধু একেলগে পঢ়া, সি মোক লৈ গৈছিলে মোৰ মামাৰ ছোৱালীজনী, মামাৰ ঘৰ নামটিত, হয় মোৰ পৰিবাৰৰ ঘৰ শিৱসাগৰ নামটি। অঁ নামটিত বলচোন। হয় প্ৰথম তেনেকৈ গৈছিলোঁ, তেওঁৰ ঘৰত গৈছিলোঁ। যোৱাৰ এটা হেৰি আছে, আমগুৰিৰ পৰা জুলাই মাহত হয় ট্ৰেইন গুচি গ'ল, 10 কিলোমিটাৰ ৰেল লাইনে খোজকাঢ়ি আমি মোৰ সহধৰ্মিনীৰ ঘৰত গৈছিলোঁ, তেওঁক লগ পাবলৈ, প্ৰথম লগ পাইছোঁ। বাপৰে তেতিয়াই আমাৰ দুটাৰ মাজত কিবা চকুৰ আদান প্ৰদান হৈছিলে, 4 চকুৰ মিলন হয় যে, সেইটো ক'ব নাপায়। তেওঁ ক্লাছ 6তে, কিন্তু তেতিয়া ক'বলৈ বেয়াও লাগে, আৰু মই 11ত, মোতকৈ ডিফাৰেঞ্চ আছে এইজৰ হয় মাজত। হয় কিন্তু কিবা ভাল লাগিলে, তেওঁকো ভাল লাগিলে, তেওঁ মোক ভাল পালে। হয় মোৰ পৰিবাৰৰ ঘৰৰ এজনী ছোৱালী, হয় ককায়েক দুজন, এজনে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লেকচাৰ আছিলে। হয় তেনেকৈ আমাৰ প্ৰেম চলিলে। তেতিয়া আকৌ ইংলেণ্ড এটা কাৰ্ডতে চিঠি আদান প্ৰদান হয়। তেতিয়াতো আৰু হেৰি নাছিলে, মোবাইল নাছিলে, চিঠিও দিওঁ। মই তেতিয়া চাকৰি সূত্ৰে হাফলঙত আছিলোঁ, 8 বছৰ হাফলঙত কটাইছিলোঁ। হয় তেতিয়া চিঠিখন, হাফলঙৰ চিঠি যেতিয়া আহে, মই গৈ ঘৰ নামটিয়ে পাই যাওঁগৈ। এতিয়া পোষ্ট অফিচৰ এতিয়াও সেইটো অৱদান আছে নাজানো, আৰু চিঠি দিয়ে কিন্তু মই নাপাওঁ।
মই তেওঁ চিঠি নোপোৱাৰ কাৰণে তেওঁ নামটো লওঁগৈ অঁ চাকৰি এইটো 13 বছৰ প্ৰেম কৰিলোঁ। হয় 13 বছৰ প্ৰেম কৰি 1985ত আমি বিয়া পাতিলোঁ। হয় বিয়া পাতি মই এটা বস্তু সেইদিনাখন গম পালোঁ, সেই বিয়াখনত জুবিন সৰু, জুবিন হেনো বিয়াখনলৈ আহিছে মই দেখা নাই, কিন্তু হয় সৰু ল'ৰা, তাক জুবিনক এতিয়া কৈছোঁ আমি নাজানো, সি আৰু এই বিখ্যাত জুবিন গাৰ্গ হ'ব বুলি কোনেও ভবা নাছিলে। হয় জুবিনৰ দেউতাক এওঁলোকৰ মানে ঘৰত থাকি পঢ়া শুনা কৰিছিলে, নামটি পাৰে পাছ কৰা, হয় আৰু নামটি ঘৰখনৰ লগত জুবিনে কথাই প্ৰতি নামটি ঘৰ কথা কয়, হয় আৰু মোৰ শহুৰৰ লিখা গানেই তেওঁ গায় হয় বেছিভাগ, ৰবীন ভট্টাচাৰ্য হয় মোৰ সৰুতে ভাল, এওঁলোকৰ ঘৰখন কালচাৰেল ঘৰ। হয় মোৰ পৰিবাৰো ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ গান গাইছিলে, অঁ আৰু ইয়াতো তেওঁ 2-3খন ফাংচনো কৰিলে জুবিনৰ লগত। হয় হয় গতিকে সেইটো এটা ডাঙৰ হেৰি আছিলে। 1985 বিয়া পাতিলোঁ, তেতিয়ানো জুবিনে মোক হেনো ৰভাৰ তলত মানে হেৰিতে সি চুমা খাইছিলে বোলে। অঁ অঁ তাৰপিছত ওলাই যাওঁতে জুবিনে হেনো এওঁক পেহীয়েকক অত্যন্ত ভাল পাইছিলে, হয় হয় গৰমাই ধৰি হেনো তেওঁক খুব কান্দিছিলে। সেই বস্তুটো এতিয়া নতুনকৈ মোৰ তালৈ ফটোখন পঠাব, তেতিয়া মই আনিব পাৰিলোঁ, কিন্তু এতিয়া তেওঁ পিছতে পঠাব। তেওঁ এটা প্ৰগ্ৰেম দিব, মানে মোৰ পেহী শাহুৰ ল'ৰাটোৱে এটা প্ৰগ্ৰেম কৰিব, জুবিনৰ লগত হয় ফাংচন কৰিছিলে, হয় হয় তাৰপিছতে মই বস্তু পাম। মানে জুবিনদাৰ সেই বয়সৰ পৰা বুলিয়েই সেই মৰম লগা দুষ্টামিখিনিৰ লগতে সেই আৱেগটো জড়িত হৈ আছে। অলপতে চকুপানী ওলাই যোৱা সেই ভাৱটো জুবিনদাৰ আছিলে সৰুৰ পৰা। আছিলে। মই জুবিনৰ এটাই সাংঘাতিক, জুবিনৰ আছে জুবিন আৰু মই এতিয়া তাক কৈ পেলাই হেৰি নকৰোঁ। এনেকুৱা এটা কেতিয়াবা ৰাতি 2টাতো এওঁক ফোন কৰে, পেহী মই গৈ আছোঁ, চিকেন লৈ লৈছোঁ, তুমি উঠা। এই জুবিন মৰিগাঁৱত মই আছিলোঁ চাকৰি সূত্ৰে, জুবিনৰ ফাংচন এটা কৰিছে মৰিগাঁৱত, আমি চাকৰিৰ ওচৰত গৈছোঁ, এওঁক দেখি গমা মাৰি ধৰিছে, পেহী বুলি কৈ গমাই ধৰিছে। সেই এই ফেমিলিবোৰ সি ধৰি ৰাখিছিলে, হয় সম্পৰ্কবোৰ সি ধৰি ৰাখিছিলে। হয় আৰু তেনেকৈ গৰিমাও আমাক অত্যন্ত ভাল পায়, পেহা বুলি মোক যথেষ্ট সন্মান দিয়ে গৰিমাই। হয় এই গৰিমাই মোক ৰাসত যে মনত আছেনে, এই বহুত হেৰিটো এই ব্ৰহ্মা কেৰেক্টাৰটো হয় 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 গৰিমাই চইচ কৰিছিলে। মই আছিলোঁ সেইদিনাখন। হয় পেহাক ব্ৰহ্মাটো ভাল লাগিব, হয় আছিলনে? হয় হয় সেই তেনেকৈ আপুনি চকুৰ অপাৰেশ্যন কৰাৰ কাৰণে কৰিব নোৱাৰিলে। কৰিব নোৱাৰিলোঁ, হেৰি হৈ গ'ল। আৰু জুবিনৰ দেউতাকে এতিয়াও মোক মানে বিচাৰে, সেইদিনাখন ফোন কৰি ক'লে যে মোৰ ঘৰত মানুহ জোনক মাতচোন, বহুদিন দেখা নাই তাক, এনেকুৱা তাৰমানে মোক খুব ভাল পায়। হয় হয় এতিয়া মাজে মাজে আপুনি গৈ মেলি থাকিব। মই গৈছোঁ, আজি 3 দিনৰ আগতে গৈছোঁ। হয় তেতিয়া গৰিমাই মোক গালিও পাৰিছে, চকুটোৰ কথা কিয় নক'লে, হয় আপুনি পেহা অকলে কোনোবা সহ্য কৰিছে, আমাক কিয় নজনালে, অঁ সেই কথা কৈছে তাই। কাৰণ আপুনিও এতিয়া যিহেতুকে আপোনাৰ বন্ধু বুলি ক'লে আপোনাৰ নাটকৰ সংগীসকলেই আপোনাৰ বন্ধু। হয় সেইটোৱে হয়, সেইটোৱে মই ভৱেশ দাস মোৰ পৰম বন্ধু, হয় দুলাল বেজবৰুৱা, হয় সুজিত শৰ্মা, হয় এইবোৰে মোৰ এটা হেৰি, মোৰ মানে পকেট, এই হয় মানুহকেইটা লৈ মই জীয়াই আছোঁ। আৰু মোৰ অসুখত ৰেগুলাৰ মোৰ ঘৰত বহি থাকি হয় তিনিওটা আড্ডা দি পেলাই মোক মন ভাল লগাই হয় এইবোৰ কৰে। কাৰণ এই সময়খিনি সেই সময় মানে আচলতে সঁচা কথা ক'বলৈ গ'লে শিশুৰ অৱস্থাটো আকৌ ঘূৰি আহে বুলি কয় নহয়। সেইটোৱেই। আৰু এইটো যে মোক যে ক'লা, তুমি বুলি কৈছোঁ দেই, একদম বাপৰে আপোনাৰ ক'লা যে এই শিকিব লাগে, প্ৰেম কি বস্তু হয় জানিব লাগে। সেইটো আকৌ উভতি আহিছোঁ উভতি আছে, তাৰমানে 13 বছৰ প্ৰেম কৰি আমি বিবাহ আবদ্ধ হৈছিলোঁ। হয় ইচ্ছা কৰিলে তেওঁক আমি হেৰি কৰিব পাৰিলোঁ 13 বছৰ, এতিয়া যেনেকৈ ঠগাঠগিবোৰ চলি আছে, হয় সেইটো আমি কৰা নাছিলোঁ। হয় 28 বছৰ বৈবাহিক জীৱন হয় কটালোঁ, মোৰ ল'ৰা এটা ছোৱালীজনী হয় কটাৰ পিছত 29 বছৰ কৰিব নোৱাৰিলোঁ। আৰু হয় আমাৰ জীৱনত আমাৰ দিনটোত বোধ হয়, মই ফুটনি কৰি নকওঁ, চবৰ আগতে ক'ম, কোনো দিন আমাৰ কাজিয়া লগা নাছিলে। বাপৰে এইটো সাংঘাতিক কথা। মোৰ কিবা এটা খং হ'লেও তেওঁ মোক টিকাতে থাপ নামাৰি পেলাই, এই বুঢ়া খং হৈছে চোৱা, এই ডাইলগটো মাৰিছিলে। ইছ এই আমাৰ সেইটো সাংঘাতিক হেৰি, আমি কোনদিন কাজিয়া কৰা নাছিলোঁ। হয় আৰু তেওঁ অত্যন্ত মানে খুব কোমল হৃদয়ৰ, মোৰ পৰিবাৰ হ'লে মই ক'বলৈ যাওঁ হয় যে তেওঁৰ চিনাকি দিহে মোৰ চিনাকি। ভণ্টি, ঘৰৰ নাম ভণ্টি হেৰি দেই মিষ্টাৰ, হয় সেইটোৱে চিনাকি আছিলে মোৰ। হয় হয় মিছ কৰোঁ, মই বহুত মিছ কৰোঁ তেওঁক। আমি এতিয়াও ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ, যাতে তেখেতৰ পবিত্ৰ আত্মাই সদায়
আপোনাকো যাতে এই মুহূৰ্তটো আপুনি অকলে আছে বুলি কেতিয়াও নাভাবিব এই মুহূৰ্তটো আপোনাৰ চাথ দিয়ে আছে মোৰ ইয়াত আছে সদায় থাকিব একেলগে মই এটা কথা আকৌ জানিব বিচাৰিছোঁ যে আমি এই নতুন প্ৰজন্মলৈ আপুনি প্ৰেমৰ সম্পৰ্কে কি বাৰ্তা দিব যে ধৈৰ্য সহ্য বান্ধোন মৰম সন্মান মৰমৰ মাজত যে সন্মানখিনিও যে সোমাই থাকে একেবাৰে আছে মোৰ মাজত সন্মান অবিহনে মৰম নহয় ফাৰ্ষ্টে সন্মান দিব লাগিব ইজনে সিজনক সন্মান দিব লাগিব আৰু প্ৰেম কৰিলে প্ৰেম ভাল পোৱা দুটা বেলেগ বস্তু প্ৰেমো হ'ব লাগে ভাল পোৱা হ'ব লাগিব আৰু দুইটাক বুজি পাব লাগিব বুজি পালেহে আচল সংসাৰখন হয় সাংসাৰিক জীৱনটো কৰিবলৈ হ'লে আমি যে আজিকালি জোৰ কৰি ল'ৰা ছোৱালীক বিয়া দি দিওঁ সেইটো মই ভাবোঁ প্ৰেম কৰি বিয়া পতাটোত মই বাধা দিব নোৱাৰোঁ ভাল কথা কাৰণ প্ৰেম কৰিলে মানুহটোক ছোৱালীজনীক বা ল'ৰাটোক ইটোৱে সিটো বুজি পায় মই যদি আজি ছোৱালী বা ল'ৰাটোক আনি বিচাৰি কৰি দিওঁ মানে ঠিক কৰি দিওঁ হয়তো সংসাৰখন নচলিব পাৰে কাৰণ সেই কেৰেক্টাৰটো তাই নাজানে বা তাই কেৰেক্টাৰটো ল'ৰাটোৱে নাজানে এনেকুৱা বহুত কথা আহি যায়তো প্ৰেম বিবাহটো মই পচন্দ কৰোঁ প্ৰেম বিবাহ হ'ব লাগে মোৰ ছোৱালীও প্ৰেম বিবাহ হৈছে প্ৰেমে জাতিক নিবিচাৰে প্ৰেমে মানুহজন বিচাৰে হয়নে একেবাৰে সঁচা কথা আপোনাৰ কথাখিনি আপুনি কৈ আছে মই অনুভৱ কৰিছোঁ সঁচা হয় খুব ভাল লাগিলে আপোনাৰ কথাখিনি এতিয়া মই জানিব বিচাৰিছিলোঁ যে আপুনি যে প্ৰথম যোৰহাটত শৈশৱ পাৰ কৰিছোঁ বুলি কৈছিলে আপোনাৰ জন্ম যোৰহাটতে হৈছিলে নে ডিগবৈত হয় ডিগবৈত মানে আপোনাৰ দেউতাই কৰ্মসূত্ৰে আছিলে মানে আপোনাৰ LP স্কুল তাতেই ডিগবৈত মই পঢ়া নাছিলোঁ এক মাহ নে দুমাহ পঢ়ি পেলাই যোৰহাটলৈ লৈ আহিছিলে আকৌ উভতি আহিছোঁ আৰু এটা কথালৈ আপুনি যে ৰেল লাইনে খোজকাঢ়ি গৈছিলোঁ বুলি কৈছিলে মই মানে জানিবলৈ মন গৈ আছে বাৰে বাৰে তেতিয়া তেখেতে ক্লাছ 6ত পঢ়ি আছিলে বুলি কৈছিলে সেই সময়ত আপুনি বন্ধুজনৰ লগত এনেই ফুৰিব গৈছিলে নে তেতিয়াই চাবলৈ বুলি গৈছিলে এনেই গৈছিলোঁ মই মামাৰ ঘৰৰ বছৰ নামটিত যাওঁ আমি গৈছিলোঁ জাজিত তামোল চিকাত মোৰ বন্ধু এজন আছে তাৰ পৰা জাজিৰ পৰা আমগুৰিলৈ আহিলোঁ বাই বাছ কমিউনিকেশ্যন বেয়া আছিলতো তেতিয়া বাছখনত আমগুৰি পাওঁতে ট্ৰেইনখন এৰি দিলে যিখন ট্ৰেইন শিমলুগুৰি নাহৰকটীয়া যায় তিনিচুকীয়া যায়গৈ ট্ৰেইন যোৱাৰ পিছত মোক কৈ বিৰাট গৰম জুলাই মাহত অত্যন্ত গৰম আৰু জুলাই মাহৰ এই কি কবি এটা দিনৰ 11 নে 12টা বাজিছে মই বোলো ৰেল লাইন যাওঁগৈ ব'ল সি ক'লে কিমান দূৰ বোলে 10 কিলোমিটাৰ হ'ব আমগুৰিৰ পৰা বৰাহিবা ষ্টেচন আছে নাই অৱশ্যে 10 কিলোমিটাৰ ৰেল লাইনে খোজকাঢ়ি আমি আহি পেলাই তাতে ঘৰ ওলাইছোঁ ঘামি জামি চেচ আমি তেতিয়া তেওঁলোকৰ চিনাকি হৈছে চিনাকি মানে কি আৰু এই দূৰৰ পৰা যে চকু মিলন হয় তেতিয়া দেখা দেখিতে সেই নাই তেওঁ মোৰ লুকাই চুকাই চাইছে মই লুকাই চুকাই চাইছোঁ এতিয়া মোৰ বন্ধুক কৈছোঁ এই বন্ধু মানে কি জুবিনৰ খুৰাক দদায়েক তেওঁ কৈছোঁ কোন হ'ব মোৰ মামাৰ ছোৱালী তোৰ ভাল লাগিছে নি সেইটো ধেমালি তেতিয়াৰ পৰা আমাৰ দুয়োটাৰ মাজত হেৰি হ'ল তাই ক'লে মোৰ তুমি ক'লে মোৰ এক ভাল লাগিছে 6ত তেওঁ মই 11ত ডিফাৰেঞ্চ আছে এইজৰ মোৰ 60 হওঁতে তেওঁৰ 51 হৈছে তেওঁ 51ত ঢুকাইছে অৱশ্যে 9 বছৰ ডিফাৰেঞ্চ আছিলে কি হৈছিলে তেখেতৰ তেওঁ চুগাৰ পপ ডায়েবেটিছ খুব বেছি হৈ গ'ল কাকো ডাঙৰ কথা কি তেওঁ কাকো ডিষ্টাৰ্ব নকৰিলে নিজে সহ্য কৰিলে গুচি গ'ল আৰু তেওঁ এটা কথা মই আজি কওঁ দেই মই মানে তেওঁ দুজন মানুহক দেখি খুব ভাল পায় দেখিলে হাঁহে হিমন্ত বিশ্ব শৰ্মা হিমন্ত এতিয়া কংগ্ৰেছত আছিলে মানুহজন ওলালেই এওঁ খুব ফূৰ্তি পায় মানুহ খুব ভাল পায় তেতিয়াৰ পৰা তেওঁ সেই মানুহজন উঠিলে মোক খুব ভাল লাগে তেওঁ কথাবোৰ ভাল পায় আৰু 2 নম্বৰ কেওঁত ভাড়াঘৰ চাই খুব প্ৰিয় কেওঁত ওলালেহে তেওঁ চায় তেওঁ নাপালে বৰ কেওঁত থকালে তেওঁ ভাল পালে যে কথাবিলাকে ৰস দিয়ে এই দুটা মানুহক তেওঁ জীৱনত পাহৰি পোৱা নাছিলে মই এতিয়াও কেওঁতক কওঁ যে আপুনি জীয়াই থকা হ'লে তেওঁ জীয়াই থকা হ'লে আপোনাক একদম মোৰ ওপৰত তুলি থাকিলে ইমান ভাল পাইছিলে মৰিবৰ সময়তো তেওঁ মোক কৈছে ভাড়াঘৰখন দিয়াচোন চাই যাওঁ এই কথাটো কৈছে সাংঘাতিক ভাল পাইছে মানুহৰ মনত সাজ বহি যায়তো কাৰোবাৰ অভিনয় কিছুমান কথা সাজ বহে দাদা মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ নাটকে আপোনাক যিহেতুকে প্ৰাণ দিছে আপুনি নাটকৰ বিষয়ে বৰ্তমান মই জানিব বিচাৰিছোঁ কোনখন নাটকে আপোনাক বেছি আকৰ্ষিত কৰিছিলে আৰু সেই নাটকৰ কিবা বিশেষ সংলাপ আপোনাৰ কিবা মনত আছে নেকি আপুনি কৰে নাটকত মই প্ৰথম সোমাইছিলোঁ একচুৱেলি মই এনেই মই ডিব্ৰু ইউনিভাৰ্চিটিৰ পৰা CKB কমাৰ্চ কলেজত হৈ পেলাই 2-3খন নাটক কৰিছোঁ এবাৰ বেষ্ট এক্টৰ হৈছিলোঁ সেইখন নাম আছিল মতা ঘণ্টা এটা যে কুম্ভকৰ্ণখনত মোক বিশেষ ডাইলগ নাছিলে খালি এই তৰোৱালখন লৈ পেলাই ঘূৰি ফুৰিব লাগে পাইচাৰি কৰিব লাগে
সেই পাইছে চকুৰ যিটো পাক আছিলে সেইটোৱে মোক শ্ৰেষ্ঠ নায়কৰ সন্মান দিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি। সেইটো মই জীৱনত নাপাওঁ আৰু ছেকেণ্ডেৰী এওঁ তাৰপিছত এখন নাটক কৰিবলৈ গ'লোঁ যোৰহাট বালিগাঁও মিলন মন্দিৰত। সেইখন আছিলে নামটো পাহৰিলোঁ নহয়, পংকজ পূজাৰী আছিলে। সেইখনকৈ মিলন চপা কৰিবলৈ গৈছিলোঁ। তেতিয়া আছিলে আপোনাৰ তোমাৰ হেৰি আমাৰ ধীৰেন চক্ৰৱৰ্তী, তেওঁ মানে মোক খুব ভাল পায়। তেওঁৰ কথা ক'লে এটা কথা মই কওঁ দেই, ধীৰেন চক্ৰৱৰ্তীৰ কথা ওলালগৈ। তেওঁতে 98 নে 97 হৈছে। তেওঁ মানে আমাৰ জ্যেষ্ঠ নাগৰিক সেৱাৰ মানে পিতামহ, তেওঁ জন্ম দিছিলে। তেওঁ মোক এটা কথা কৈছিলে যে মোৰ ৰেকৰ্ডটো ভাঙিলে প্ৰণৱে ভাঙিব। তেওঁ এতিয়াও 74 ইয়াৰ্ছত তেওঁ টুকুৰ টুকুৰে দাই চইপাৰ পৰা ঘূৰি ফুৰিছে। মই 110 বছৰ জীয়াই থাকিম, তেওঁ 125 বছৰ জীয়াই থাকিব। মই আজি লিখি দিম বুলি কৈছিলে। 125 ইয়াৰ্ছ লিখি থোৱা, প্ৰণৱ বৰঠাকুৰ 125 বছৰ জীয়াই থাকিব। তেওঁক বয়সে বেয়া কৰিব নোৱাৰে। এই কথা মোৰ সদায় মনত থাকিব তেওঁৰ কথা। তাৰপিছত নাটকখন প্ৰথম মোক মাতিলে ৰাজেশ ভূঞাই বেহাবাৰী আউটপোষ্টত। বেহাবাৰী প্ৰথম মোৰ বেহাবাৰী এণ্ট্ৰি দেই, সেইখন জীৱনত নাপাহৰোঁ বাৰু। বেহাবাৰী আউটপোষ্টত মই মানে হেৰি আছিলোঁ, মোৰ ল'ৰাটো এক্সট্ৰিমিষ্ট গুচি যায় হেৰি থৈ। তাত সেইখনতো কমেডিয়ানৰ, বেহাবাৰীখনেই কমেডি দুটামান ডাইলগ মাজতে মই মানে এটা ল'ৰা পেটটো ডাঙৰ, মই তেতিয়া DSP আছিলে এইজনী হেৰি নিশিতা গোস্বামী। নিশিতা গোস্বামীক মই সোধোঁ যে আপুনি DSP বোলে হয়, আপুনি বহুত দৰমহা পায়, চাকৰ নাকৰ পায়, গাড়ী পায়, আপুনি মোৰ প্ৰব্লেম কি ছল্ভ কৰিব? কৈ গুচি আহিলোঁ চেম্বাৰৰ পৰা। তাই ক'লে যে কেলৈ এনেকৈ গুচি গ'ল? তেতিয়া মই সি মানে পেটটো ডাঙৰ, মই তাতে চাই আছোঁ। সি মানে অস্বস্তি পাইছে, কিয় চাই আছে বোলে, উঠি গুচি গ'ল, বেঞ্চত বহি থাকে। মই তাত পুৱাই গৈ থাকোঁ, মিউজিক মাৰিছে, গৈ থাকোঁ নাটকখন। আকৌ মই তাৰ ওচৰত সি আকৌ মোক দেখি খং উঠিছে, এইখিনি পালেহি। মই তাক ক'লোঁ যে বহিছা? সি বোলে ডাইলগ এটা মাৰিছোঁ দেই, বোলে বহিছোঁ। তোমাৰ পেটটো বৰ ডাঙৰ হে, মই তাক কওঁ। সি কৈছে কি ক'ব, ভগৱানৰ সৃষ্টি আৰু। যিয়েই নহওক, নৰ্মেল মানুহতকৈ তুমি চাউল অলপ বেছিকৈ খোৱা নেকি? সি মোক নৰ্মেল, মই এবনৰ্মেল নেকি? নহয় কথাটো কৈছোঁ, তুমি নৰ্মেল মানুহতকৈ তুমি খুব হাঁহি উঠা কথা যিটো ওলাইছিলে। তেতিয়া সেই নাটকখন কিছুমান ডাইলগ আছে, অলপ পাহৰিছোঁ। মোৰ আটাইতকৈ বেষ্ট আকৰ্ষণ কৰা এখন চিধা কেমেৰাত আহিছোঁ। তেতিয়াও কিন্তু মই জানো যে কেমেৰাত চাব নাপায়, চবেই কয়, চোৱা নাছিলোঁ দেই। সেইটো অৱশ্যে মোক, আৰু ডাঙৰ কথা কি মোক কোনদিন কাট হোৱা নাছিলে। কাট যে কয় সেইটো মোৰ হোৱা নাছিলে, লগে লগে অ'কে হৈ যায়। তাৰপিছত মোৰ বেষ্ট আকৰ্ষণ এখন নাটকো মোৰ জীৱনত নাপাহৰোঁ, এইখনলৈকে গুণগুণ কথা মৰমৰ। ৰেঙনিত আহিছিলে, মন্দিৰা বৰকটকী ডিৰেক্টৰ ৰাইটাৰ। তাত মই এটা নিগেটিভ কেৰেক্টাৰ কৰিছিলোঁ, মহিম গাঁওবুঢ়া। মানে আগৰ পৰম্পৰা মতে মানে ছোৱালীজনীক শাস্তি মানে এঘৰীয়া কৰোঁ, গাঁওবুঢ়া কথা শুনে গাঁৱৰ মানুহবিলাকে। মোক মানে এনেকুৱা হৈছিলে, ইউটিউবত এনেকুৱা কিছুমান কমেণ্ট দিব লৈছিলে মোৰ এগেইনষ্টে, চাই ভাল লাগে যে মহিম বুঢ়াক গাঁওবুঢ়াক গাধৰ পিঠি উঠা চেণ্ডেলে কোবাব লাগে, ইমান বজ্জাত সি আকৰ্ষণ কৰে। কিন্তু মানুহে মোক একচেপ্ট কৰিছে, সেইকাৰণে কেৰেক্টাৰটো মোক বেয়া পাইছিলে, মোক সোমাই গৈছিলে। এবাৰ তেনেকৈ বেল্টৰ মোক অলপ দীঘল হৈছিল বাৰু, ঠিকে আছে ন? বেলতলা বেংকৰ পৰা, ষ্টেট বেংকৰ পৰা ওলাই আহিছোঁ, তলে নামি আহিছোঁ। মাক জীয়েক পিছত গম পাইছোঁ থিয় হৈ আছে, মোলৈ চাই হাঁহি আছে। মই বোলো চিনি পাই চাগে, হাঁহিলোঁ। বোলে আপোনাক আমি চিনি পাইছোঁ। বোলো মই ইয়াতে থাকোঁ। বোলে জানো। বোলে আপুনি বৰ বজ্জাত। মোক ক'লে আপুনি বৰ বদমাইছ মানুহ। মই নাৰ্ভাছ হৈ গ'লোঁ, বদমাইছ মানুহ কি হ'ল? আপুনি গুণগুণক কিয় বেয়া পানিছমেণ্ট দি আছে ইমান? এতিয়া বোলে বেয়া নাপাব, আছে আপুনি কেৰেক্টাৰটোৱে আপোনাক বহুত ওপৰত লৈ গ'ল। মই এতিয়া ভাল পাইছোঁ দেই, সঁচাকৈ। সেই কেৰেক্টাৰ মই জীৱনত নাপাহৰোঁ। আৰু এতিয়াও মই এখন ৰিচেণ্টলি কৰিব, কাইলৈ পৰিলে অহা সোমবাৰে মাতিছে, সেইখনেই কেৰেক্টাৰ তেওঁৰেই ৰেঙনিত চলি আছে, হেৰি ৰামধেনু কথা মৰমৰ।
হয় সেই তাত মোৰ নিগেটিভ কেৰেক্টাৰ শুভেচ্ছা জনালোঁ আৰু ভালকৈ কৰক হয়। ভাল হওক আপোনাৰ পৰা এতিয়া নতুন প্ৰজন্মই শিকিবলগীয়া দুটা কথা মই তাক জনাব বিচাৰিছোঁ মই কৈ দিওঁ আপুনি যিহেতুকে ক'লে আমি অভিনয় কৰিলে আমাৰ সংলাপ থাকক বা নাথাকক আমি অভিনয় বুলি ভাবিব লাগে লাগিলে এটাই ডাইলগ থাকক লাগিলে ডাইলগ থাকক বা নাথাকক ইতিমধ্যে আপুনি ক'লে চকুৰ চাৱনিত আপুনি সেই শ্ৰেষ্ঠ অভিনেতা পাইছিলে হয়, হয়। এবাৰ ঠিক তেনেদৰে কলাক্ষেত্ৰত ৰণজিৎ সূত্ৰধৰ ছাৰৰ পৰিচালনাত মোক এটা ডাইলগ কৰিবৰ কাৰণে মোক কৈছিলে হিৰো এইটো ডাইলগ এটা ডাইলগ আছে বাৰে বাৰে কৈ থাকিব লাগে কৰিবানে মই বোলো কৰিম পাক্কা বুলি এটা শব্দ আপোনাৰ পৰা সেই বস্তুটো নতুন প্ৰজন্মই শিকিবৰ কাৰণে আমি ক'লোঁ যে এটা ডাইলগ থাকিলেও আমি কেতিয়াও আমি ভাগি পৰিব নালাগে এটা ডাইলগহে ক'ব লাগিব নেকি হয়। আৰু এটা কথা আপুনি ক'লে যে বয়সে কেতিয়াও প্ৰতিভাক মানে নোৱাৰে শিকিব নোৱাৰে বাধা দি ৰাখিব নোৱাৰে বাধা দি ৰাখিব নোৱাৰে আপুনি ভাবিব পাৰিলেহেঁতেন মই ইমান বয়স হৈছে এতিয়া যাম জানো কিন্তু আপুনি যিহেতুকে ইতিমধ্যে নাটক কৰাৰ অভিজ্ঞতা আছে আগৰ পৰাই তথাপিতো আপুনি সেই কনফিডেণ্টটো আছে কাৰণে আপুনি যে ক'লে আপুনি ফুল কনফিডেণ্টত আপুনি কথাখিনি জানে টেকনিকেল কথাখিনি কিন্তু আপুনি অভিনয় কৰিবলৈ গৈছে আমি কেতিয়াও হাৰ মানিব নালাগে আমি পিছ হুকি আহিব নালাগে নহয় জানো আমি কাম কৰি যাব লাগে যিমানেই যি নহওক যেনেকুৱাই নহওক লাগিলে জুনিয়ৰ কেৰেক্টাৰ হওক ছিনিয়ৰ কেৰেক্টাৰ হওক যিয়ে নহওক সেই বস্তুতে ক'ত কি গতি কৰে কোনো ক'ব নোৱাৰে হয় ভাল লাগিল ৰেঙনিত মোক প্ৰত্যেকেই ৰাজেশ ভূঞাৰ পৰা প্ৰত্যেকেই মোক পেহা বুলি মাতে হয় মোৰ তাত কমন পেহা হয় পেহা হওক বুলি চবেই মানে আৰু বৰ সন্মান দিয়ে হয় কিবা এটা হ'লে মোক মাতে বিহু চিহু পাতে মোক মাতিবই পেহাক মাতে এইটো মানে সাংঘাতিক হেৰি মোক সন্মান দিয়ে এইটো ৰেঙনিত মই নাপাহৰোঁ ৰেঙনিয়ে মোক আনিছে বিহাৰৰ পৰা পৰে প্ৰথম ৰাজেশ ভূঞাক মই এতিয়াৰ পৰাই চেলুট দিছোঁ তেওঁ মোক এখন প্লেটফৰ্ম দিছিলে আৰম্ভণিতে আৰু সঁচা কথা ক'বলৈ গ'লে কেমেৰাৰ ধাৰাবাহিকৰ আৰম্ভণি ময়ো ৰেঙনিৰ পৰাই কৰিছিলোঁ আৰু যিগৰাকী হেণ্ডছেক এটা দি নিশ্চয় নিশ্চয় যিগৰাকী পৰিচালকৰ আপুনি নাম কৈছিলে মন্দিৰা বৰকটকী বুলি তেখেতৰ জৰিয়তেই মই ৰেঙনিত ভৰি দিছিলোঁ প্ৰথম আজি কেমেৰাৰ জৰিয়তে কোনখন আছিলে এইখন সেইখন আছিল সপোনৰ ঠিকনা বিচাৰি মই চাইছোঁ মই দিন হ'ল যথেষ্ট দিন বহু বছৰ হ'ল হয় তাই হেৰি পৰিচালনা ভাল তাই সপোনৰ ঠিকনা বিচাৰি বেলেগ পৰিচালক বেলেগ আছিলে কিন্তু তেখেতে মোক মাতিছিলে তেখেতৰ জৰিয়তে এটা কৰ্মশালাত মই জড়িত হৈছিলোঁ গুৱাহাটী কমাৰ্চ কলেজত আৰু সেই জৰিয়তে মোক ফোন কৰিলে যে তাক পাৰ্মানেণ্ট কেৰেক্টাৰ আছে কৰিবা নেকি তেনেকৈ আহিছিলোঁ ককাইদেউ আপোনাৰ ব্যস্ত সময়ৰ যথেষ্টখিনি সময় আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ ভৱিষ্যতলৈ নমামিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ আমাক লাগিব সদায় আপোনালোকে ইমানকণ সময় আমাক চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আগলৈ আপোনালোকে চাই থাকিব নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ দি যাব ধন্যবাদ